খলালে নজুন্তি ওলালে বৰন্তি খলালে ঐ খলাবৰে গছে পাতে জোনে বেলি কি অপুৰ দিলি মোৰে মন বলিয়া কৰে আমাৰ লাহৰীয়ে বৰন্তি খলালে আমাৰ লাহৰীয়ে বৰন্তি খলালে মুগা ৰিহা মেখেলা পাতে জোনে বেলি কি অপুৰ দিলি মোৰে মন বলিয়া কৰি আহাৰ শাওণ মাহৰ পথাৰত আপোনালোকে ভুই ৰুই পাইছেনে? যোৰহাটৰ আজি আমি এখন পথাৰলৈ আহিছোঁ আৰু সেই পথাৰৰ কেইটামান বিশেষ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিয়নো এই পথাৰখনত আমি দেখুৱাইছোঁ যে ভুই ৰুই তেওঁলোকে উপভোগ কৰিছে আৰু ইয়াত যিসকল আমি দেখা পাইছোঁ যিসকলে পথাৰত নামি ভুই ৰুইছে সেয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি প্ৰথমে নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে এনেধৰণে পথাৰত আহাৰ শাওণ মাহৰ চহা জীৱনৰ এটা সাধাৰণ দৃশ্য গ্ৰাম্যাঞ্চলত যে এই সময়ত তেওঁলোকে সোণগুটি উৎপাদনৰ বাবে যি প্ৰস্তুতি চলাই পথাৰত হাল বায় এনেধৰণে ভুই ৰুৱে আৰু সেই নিজৰ যি শিপা বা নিজৰ মাটিৰ সৈতে যি সংস্পৰ্শ সেয়া তাৰ যি জ্ঞান বা তাৰ সৈতে জড়িত কৰোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাই হাতত লৈছে যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ে আৰু এই বিদ্যালয়খনে এই বছৰেই নহয় ইয়াৰ পূৰ্বৰে পৰা প্ৰতি বছৰে এনেধৰণে তেওঁলোকৰ নিজৰ চৌহদত থকা যি পথাৰ সেই পথাৰত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকক এনেধৰণে জড়িত কৰাই আহিছে আৰু ইয়াত তেওঁলোকে খেতি কৰি যি ধান চপায় আঘোণ মাহত যি ধান চপায় সেই ধানেৰে তেওঁলোকে খায় তাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ডাঙৰীয়া আছে যে এই দৃশ্য আমি প্ৰতি বছৰে দেখোঁ অলপ ক'ব নেকি যে কেনেধৰণে আপোনালোকে প্ৰচেষ্টা কেতিয়াৰ পৰা গ্ৰহণ কৰি আহিছে আৰু প্ৰতি ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনালোকে ভুই ৰুইছে আকৌ ধান চপাব অলপ ক'ব নেকি? হয় প্ৰথম কথা হ'ল কি চিনামৰা জাতীয় বিদ্যালয়ৰ মূল যিটো শ্লোগান সেই শ্লোগানেই হ'ল মূল তত্ত্বটোৱে হ'ল যে জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম ইয়ে আমাৰ মৰ্ম আমি জ্ঞানো দিওঁ কৰ্মও কৰিবলৈ দিওঁ ছাত্ৰ ছাত্ৰীসকলক আৰু চিনামৰা জাতীয় বিদ্যালয় 2002 চনত প্ৰতিষ্ঠা হৈছে 2002 চনৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক কি কৰিছোঁ খেতি পথাৰত নামিবলৈ শিকাই আহিছোঁ আমাৰ উদ্দেশ্য এটাই যে কৃষকৰ এই যে কপালৰ ঘাম পেলাই কৃষকে কেনেকৈ কষ্ট কৰি উপাৰ্জন কৰে কেনেকৈ খেতি উৎপাদন কৰে সেই কথাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব বুজিব লাগিব এই কাৰণে জানিব বুজিব লাগিব তেওঁলোক ভৱিষ্যতে একোজন যদি প্ৰশাসনিক বিষয়া হয় আৰক্ষী হয় SP হয় DC হয় মন্ত্ৰী হয় মুখ্যমন্ত্ৰী হয় ইয়াৰ মাজৰ পৰাইতো কোনোবা হ'ব তো তেতিয়াও যাতে তেওঁলোকে কৃষকসকলৰ মৰ্মবেদনাটো উপলব্ধি কৰিব পাৰে এই টিকাফটা ৰ'দত এই প্ৰখৰ ৰ'দত শাওণমহীয়া প্ৰখৰ ৰ'দত তেওঁলোকে কি কৰিছে থাকিব পাৰিছে এনেই সাধাৰণতে অকণমান ৰ'দ হ'লে জঁপিয়াই গুচি যায় ন ইমান ৰ'দত নাথাকে এই যে তেওঁলোকক ৰ'দত থাকিব পৰা প্ৰশিক্ষণটো আমি দিছোঁ ইয়াৰ জৰিয়তে তেওঁলোকে আচলতে মানে বডিৰ যিটো ৰেজিষ্টেঞ্চ পাৱাৰ সেইটো তেওঁলোকৰ বৃদ্ধি পাব তো সেই ধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আচলতে খেতিৰ জৰিয়তে কি উৎপাদনী ব্যৱস্থাটোৰ সৈতে যুক্ত কৰিব বিচাৰিছোঁ বা যুক্ত কৰি আছোঁ আৰু কৰি তেওঁলোকক যাতে কালিলৈ তেওঁলোকে ডাঙৰ মানুহ হ'লেও ডাঙৰ মানুহ বুলি যাক কোৱা যায় যে যিসকল প্ৰশাসনিক বিষয়া কোনোবা মন্ত্ৰী MLA হ'লেও যাতে এটা জলকীয়া পুলি এটা বেঙেনা পুলি এটা লাও পুলি যাতে ঘৰতে কৰি খাব পাৰে তাৰ কাৰণে তেওঁলোকক প্ৰশিক্ষিত কৰা হৈছে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীসকল তেখেতসকলেও ছাত্ৰ ছাত্ৰীৰ সৈতে একেলগে ভুই ৰুইছে হয় বাইদেউ মনৰ কথা শাৰী মনতে থাকিলে আপুনি অকলে গালে নহ'ব সকলোৱে গাব লাগে শিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ শিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ নাচ ৰঙিলি নাচ পমিলি কঁকাল ভাঙি ভাঙি কঁকাল মাৰি মেলি নাচ আমি দেখুৱাই গৈছোঁ যে এনেদৰে ইয়াতে যিসকল চিনামৰা জাতীয় বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলে একেলগে এনেধৰণে
ভুই ৰুইছে আৰু দৰাচলতে তেওঁলোকে এই কৃষি কৰ্ম যেন উপভোগ কৰিছে ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোকক জানিম ভণ্টি আগতে ঘৰত কৰিছানে ঘৰত নাই কৰা স্কুলতে প্ৰথমতে কৰিছোঁ স্কুলতে প্ৰথম কৰিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় ভণ্টি ঘৰত খেতি আছে আমাৰ ঘৰত খেতি নাই ইয়াত কৰিছে কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে বহুত আচ্ছা আৰু ইয়াতে বহুত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক জানিম অকল ছাত্ৰসকল যদি অকণ আগবাঢ়ি আহা এইফালে ভণ্টি ঘৰত খেতি আছে আগতে আছিলে এতিয়া নাই আগত খেতি পথাৰলৈ গৈছা নাই মই নাই পোৱাগৈ ভাল লাগিছে ৰ'দে ধৰিছে নেকি ধৰিছে সেইটো ভাল লাগিছে চব একেলগে আছোঁ আমি দেখুৱাই গৈছোঁ ইয়াৰ পৰিৱেশটো আৰু বিশেষকৈ সকলোৱে উপভোগ কৰিছে আৰু এনেধৰণে আৰু গ্ৰাম্যাঞ্চলত যিসকল বাসিন্দা বা যিসকলৰ নিজৰ খেতিপথাৰ আছে তেওঁলোকৰ বাবে এটা অতি সাধাৰণ কাম কিয়নো বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ অভিভাৱকক নিজৰ ঘৰখনক এনেধৰণৰ কৃষি কৰ্মক সহায় কৰি আহিছে আৰু বিশেষকৈ গৰমৰ বন্ধৰ সময়ছোৱাত বাইদেউ কেনেকুৱা লাগিছে ঘৰত চাগে খেতি আছে খেতি আছে খেতিত নামিছোঁ মানে ঘৰতো ভাল লাগিছে পথাৰতো এতিয়া স্কুলতো আৰু ভাল লাগিছে ষ্টুডেণ্টবিলাকে শিকিছে ছাত্ৰ ছাত্ৰীসকলে লগতে আমিও এয়া নামিছোঁ পথাৰত আৰু বিহুনাম এফাকি আৰু অলপ গাই দিলে ভাল জীপাল হৈ থাকে গোটেই পৰিৱেশটো নজুন্তি ওলালে বৰন্তি সলালে নজুন্তি ওলালে বৰন্তি সলালে ঐ সলাবৰে গছে পাতে জোনে বেলি কি অপুৰ দিলি মোৰে মন বলিয়া কৰে আমাৰ লাহৰীয়ে বৰন্তি সলালে আমাৰ লাহৰীয়ে বৰন্তি সলালে মুগা ৰিহা মেখেলা পাতে জোনে বেলি কি অপুৰ দিলি মোৰে মন বলিয়া কৰি হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে চিনেমৰা জাতীয় বিদ্যালয় এইসকল হৈছে শিক্ষয়িত্ৰী আৰু তাৰ সমান্তৰালকৈ বিদ্যালয়ৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি কেৱল ছাত্ৰীয়ে নহয় ছাত্ৰসকলকো আমি দেখুৱাইছোঁ যে কিছু নিলগত বহু ছাত্ৰ ইয়াতে নিয়োজিত হৈ আছিলে আৰু তেওঁলোকে যিসকলৰ ঘৰত খেতি পথাৰ নাই তেওঁলোকেও এই জাতীয় বিদ্যালয়লৈ আহি খেতি কেনেধৰণে কৰে কৃষকৰ যি ঘামৰ মূল্য সেই কথা নিজে উপলব্ধি কৰিছে আৰু কেনেধৰণে খেতি কৰিব লাগে তেওঁলোকে পাঠ্যক্ৰমত নহয় ব্যৱহাৰিকভাৱে সেইসমূহ কথা শিকোৱা হৈছে তাক উপলব্ধি কৰোৱা হৈছে আৰু উদ্দেশ্য এটাই যে ভৱিষ্যতে তেওঁলোকে বৃত্তি হিচাপে নিজকে যি ৰূপে নগ্ৰহক কিয় তেওঁলোক কিন্তু এনেধৰণৰ মাটিৰ সৈতে যে জড়িত হৈ থাকিব পাৰিব নিজে কৃষকৰ দুখ কষ্ট উপলব্ধি কৰিব পাৰিব আৰু নিজেও যে ভৱিষ্যতে কৃষি কৰ্ম অতি সুন্দৰকৈ কৰিবৰ বাবে দক্ষতা লাভ কৰিব তাৰ ওপৰতে বিদ্যালয়খনে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু আমি দেখুৱাইছোঁ এই পৰিৱেশ আৰু এবাৰ ভুই ৰুইছে আৰু যেতিয়া আঘোণ মাহত ধান চপোৱা হ'ব তেতিয়া তেওঁলোকে ন খাব সেই দৃশ্যও আমি সম্প্ৰচাৰ কৰিম দেখুৱাম আৰু চিনেমৰা জাতীয় বিদ্যালয়ৰ এই যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ